নমস্কাৰ সকলকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। তো ছাত্ৰ ছাত্ৰীসকল নিযুত মইনা আঁচনিৰ কাৰণে সমৰ্থ পৰ্টেলত লিংক আহি গৈছে বা এক্টিভ কৰি দিছে। তোমালোকে কেনেকৈ মোবাইলত আবেদন কৰিবা সেইটোৱে তোমালোকক এইটো ভিডিঅ'ত দেখুৱাম। ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক এটা কৰি দিবা, চেনেলত নতুন হ'লে সাবস্ক্ৰাইব কৰি দিবা, লগতে বেল আইকনো দবাই দিবা। আৰু যদি তোমালোকৰ কিবা ডাউট আছে তোমালোকে কমেন্ট সেকশনত নিশ্চয়কৈ সুধিবা। আৰু আমাৰ ইনষ্টাগ্ৰাম পেজটো তোমালোকে ফলো কৰিবলৈ নাপাহৰিবা, কাৰণ তাত আমি কুইক এণ্ড শ্বৰ্ট আপডেটছবিলাক দি থাকোঁ। আৰু বহুত ছাত্ৰ ছাত্ৰীয়ে কমেন্ট কৰি সুধিছেও যে সিহঁতৰ এতিয়ালৈকে এপ্লাই কৰা লিংকটো এক্টিভেট হোৱা নাই। সেইটো ভিডিঅ'ৰ এটা পাৰ্টত তোমালোকক কম, ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা। তো তোমালোকক মোবাইলত দেখুৱাম যে তোমালোকে কেনেকৈ ষ্টেপ বাই ষ্টেপ ফলো কৰি এই আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিবা। লগতে এই ষ্টেপবোৰ ফলো কৰি বাবু আঁচনিৰ কাৰণে যিসমূহ ছাত্ৰই আবেদন কৰিম বুলি ভাবিছে তোমালোকেও আবেদন কৰিব পাৰিবা। সেপাৰেটলি মই আৰু এটা ভিডিঅ' লৈ আনিম বাবু আঁচনিৰ কাৰণে। এই ভিডিঅ'টো চাই তোমালোকে ষ্টেপবিলাক ফলো কৰি বাবু আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিবা। ফাইনেলি আহি গ'ল নিযুত মইনা আঁচনিৰ যি অনলাইন প্ৰক্ৰিয়া তাৰ এপ্লাই বাটন। তো তোমালোকে কেনেকৈ কৰিবা লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, সেই লিংকত তোমালোকে যাবা, নতুবা তোমালোকে গুগল ক্ৰমত গৈ assam.samarth.edu.in যাবা। যোৱাৰ পিছত তোমালোকে এনেকুৱা এখন ইণ্টাৰফেচ পাবা। মই আগতো তোমালোকক কৈছোঁ ডেমো ভিডিঅ'ত। তো ইয়াত তোমালোকৰ ৰোল নম্বৰ বা এনৰোলমেণ্ট নম্বৰটো দিবা, ইয়াত তোমালোকৰ পাছৱৰ্ডটো দিবা, দিয়াৰ পিছত এই কেপচাৰটো ইয়াত ভৰাই দি তোমালোকে লগইনত ক্লিক কৰি দিবা। তো লগইনত যেতিয়া তোমালোকে ক্লিক কৰি দিবা এনেকুৱা এখন ইণ্টাৰফেচ পাবা। ইয়াৰ পিছত তোমালোকে কি কৰিবা, 3 লাইনছ যিটো দেখা পাইছা ইয়াত ক্লিক কৰি দিবা। ক্লিক কৰি দিলে তোমালোকে এনেকুৱা এখন ইণ্টাৰফেচ পাবা। ইয়াৰ পিছত তোমালোকে স্কলাৰশ্বিপ যিটো অপশ্যন দেখা পাইছা ইয়াত ক্লিক কৰি দিবা। তো ক্লিক কৰি দিলে তোমালোকৰ এনেকুৱাকৈ ইণ্টাৰফেচ আহি যাব। ইয়াৰ পিছত কি কৰিবা, তললৈ যাবা। তললৈ যোৱাৰ পিছত তোমালোকে ইয়াত এটা অপশ্যন দেখা পাবা এপ্লাই বুলি। তো ইয়াত তোমালোকে ক্লিক কৰি দিবা। তো ক্লিক কৰি দিলে এনেকুৱা এখন ইণ্টাৰফেচ আহি যাব। প্ৰথমতে তোমালোকৰ বেংকৰ ডিটেইলছ দিব লাগিব। তোমাৰ বেংকৰ নামটো ইয়াত ক্লিক কৰি সিলেক্ট কৰি ল'বা। যিটো বেংকত একাউণ্ট আছে তোমাৰ সেইটো তোমালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'বা। তাৰপিছত ব্ৰাঞ্চ কোনটো হয় সেইটো তোমালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'বা। যিটো ব্ৰাঞ্চত তোমাৰ একাউণ্ট আছে সেই ব্ৰাঞ্চটো সিলেক্ট কৰি ল'বা। তাৰপিছত IFSC কোডটো তোমালোকে ইয়াৰ পৰা বাছি ল'বা। ইয়াত ক্লিক কৰিলে ওলাই পৰিব, তাৰপিছত তুমি সেইটো বাছি ল'বা। ইয়াৰ পিছত আহিব তোমালোকৰ আধাৰ কাৰ্ডত যেনেকৈ নাম আছে ঠিক তেনেদৰে ইয়াত লিখি দিবা। মনত ৰাখিবা তোমাৰ আধাৰ কাৰ্ডত যেনেকুৱাকৈ নাম আছে সেইটোৱে তোমালোকে ইয়াত দিবা। তাৰপিছত তোমালোকৰ যি আধাৰ চিডেড বেংক একাউণ্ট আছে সেই বেংক একাউণ্টৰ নম্বৰটো ইয়াত দি দিবা। আকৌ তোমালোকৰ সেই বেংক একাউণ্ট নম্বৰটো ইয়াতো লিখি দিবা। লিখি দিয়াৰ পিছত তোমালোকৰ পেন কাৰ্ডৰ ডিটেইলছ ইয়াত দিব লাগিব। যদি পেন কাৰ্ড আছে তোমালোকে ইয়াত লিখি দিবা, আৰু যদি নাই এই চেকবক্সটো টিক কৰি দিবা। তাৰপিছত ইয়াত আহিব স্কলাৰশ্বিপ এপ্লিকেণ্ট ডিটেইলছ। তো ডিগ্ৰীটো তোমালোকে বাছি ল'ব লাগিব। তো প্ৰথমতে ইয়াত যেতিয়া ক্লিক কৰি দিবা, ক্লিক কৰিলে তোমালোকে এনেকুৱা এখন ইণ্টাৰফেচ পাবা। যদি তোমালোকে BA BSc BCom বা আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ কৰি আছা তেনে ক্ষেত্ৰত আণ্ডাৰ গ্ৰেজুৱেট দিবা। যদি তোমালোকে MA MSc MCom বা পষ্ট গ্ৰেজুৱেশ্যনৰ কোৰ্চ কৰি আছা পষ্ট গ্ৰেজুৱেট দিবা। আৰু যদি তোমালোকে ITEP কোৰ্চ কৰি আছা তেনে ক্ষেত্ৰত ITEP বুলি দি দিবা। তাৰপিছত আহিছে প্ৰগ্ৰেম নেচাৰ। তো এইটো তোমালোকে ইয়াত ক্লিক কৰিলে দুটা অপশ্যন পাবা। এটা হ'ল সেল্ফ ফিনেন্স কোৰ্স, এটা হ'ল ৰেগুলাৰ কোৰ্স। তো কিছুমান কলেজত সেল্ফ ফিনেন্স কোৰ্সো আছে। কিছুমান কলেজত ধৰি লওক কমাৰ্চ ব্ৰাঞ্চটো বা কমাৰ্চ ষ্ট্ৰীমটো সেল্ফ ফিনেন্স হয়। তো যিসমূহৰ সেল্ফ ফিনেন্স হয় তেনেকুৱা ক্ষেত্ৰত তোমালোকে সেল্ফ ফিনেন্স দি দিবা। আৰু যদি তোমালোকৰ ৰেগুলাৰ কোৰ্স হয় তেনে ক্ষেত্ৰত তোমালোকে ৰেগুলাৰ বুলি দি দিবা। তাৰপিছত তোমালোকে ইয়াত পাবা কি আৰ ইউ এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। তো ইয়াত যেতিয়া ক্লিক কৰি দিবা, যদি তোমালোক অসমৰ স্থায়ী বাসিন্দা হয় ইয়েছত ক্লিক কৰি দিবা। ইয়াৰ পিছত আহিব যে মেৰিটেল ষ্টেটাছ অফ দ্য এপ্লিকেণ্ট। তো ইয়াত তোমালোকে কি কৰিবা, ক্লিক কৰিলে তোমালোকে অপশ্যন পাবা কি মেৰিড ডিভোৰ্চ, মেৰিড উইডো ডিভোৰ্চ এণ্ড আনমেৰিড। তো যদি তোমালোক বিবাহিতা হয় তেনে ক্ষেত্ৰত মেৰিড দিবা। যদি তোমালোক বিধৱা হয় তেনে ক্ষেত্ৰত উইডো দিবা। যদি ডিভোৰ্চ হৈ গৈছে ডিভোৰ্চ দি দিবা। আৰু যদি বিয়া হোৱা নাই আনমেৰিড বুলি দি দিবা। ইয়াৰ পিছত ইনষ্টিটিউট ৰিকগনাইজ টি ছাৰ্ভে। তো ইয়াত যেতিয়া ক্লিক কৰি দিবা, ক্লিক কৰি দিলে তোমালোকে ইয়েছ পাবা। তো ইয়েছ দি দিবা। ইয়াৰ পিছত ৰিলিজিয়ন অফ দ্য এপ্লিকেণ্ট। তো তোমাৰ ধৰ্মটো তুমি দিব লাগিব। তো ইয়াত যেতিয়া ক্লিক কৰি দিবা এনেকুৱাকৈ অপশ্যন পাবা জৈন, শিখ, হিন্দু, পাৰ্চী, মুছলিম, বুদ্ধিষ্ট, খ্ৰীষ্টিয়ান। তো তোমালোকে যদি হিন্দু হয় তেনে ক্ষেত্ৰত হিন্দু বুলি দি দিবা। ইয়াৰ পিছত আহিছে ৰেচিডেন্স এৰিয়া টাইপ। তো ৰেচিডেন্স এৰিয়া টাইপটো তোমালোকে ইয়াত যেতিয়া ক্লিক কৰি দিবা ৰুৰেল পাবা, আৰবান পাবা। যদি গাঁও অঞ্চলৰ হয় ৰুৰেল দি দিবা, যদি চহৰ অঞ্চলৰ হয় আৰবান দি দিবা। তো যিহেতু এই কেণ্ডিডেটজন ৰুৰেল হয় তো ৰুৰেল দি দিলোঁ।
তাৰপিছত আহিব যে গ্ৰাম পঞ্চায়ত ভিলেজ কাউন্সিল ডেভেলপমেণ্ট কমিটি অৰ ৱাৰ্ড তো ইয়াত যেতিয়া ক্লিক কৰি দিবা যদি তুমি গাঁও পঞ্চায়তৰ আণ্ডাৰত থাকা তেনে ক্ষেত্ৰত গ্ৰাম পঞ্চায়ত দি দিবা যদি ভিলেজ কাউন্সিল ডেভেলপমেণ্ট কমিটিৰ আণ্ডাৰত থাকা সেইটো দি দিবা যদি ৱাৰ্ড কমিটিৰ আণ্ডাৰত থাকা তেনে ক্ষেত্ৰত ৱাৰ্ড দি দিবা তো যদি ধৰি লোৱা চহৰীয়া অঞ্চলত যিসমূহ ছাত্ৰ ছাত্ৰী আছে ঘৰ যদি সিটি এৰিয়াত হয় তেনে ক্ষেত্ৰত সিহঁতৰ ৱাৰ্ড হয় তো ৱাৰ্ড দি দিব আৰু যিসমূহ গাঁও অঞ্চলত হয় সচৰাচৰ গ্ৰাম পঞ্চায়তৰ আণ্ডাৰত থাকে তো গ্ৰাম পঞ্চায়ত দি দিলোঁ তোমালোকৰ যোনটো হয় সেইটো তোমালোকে দি দিবা ইয়াৰ পিছত ইয়াত যেতিয়া ক্লিক কৰি দিবা ইয়াত অপশ্যন পাবা যে সিটিত থাকা টাউনত থাকা নে ভিলেজত থাকা তো তোমালোক যদি সিটি অঞ্চলত থাকা সিটি দি দিবা যদি টাউন অঞ্চলত থাকা টাউন দি দিবা যদি গাঁও অঞ্চলত থাকা ভিলেজ বুলি দি দিবা ইয়াৰ পিছত আহিছে যে এপ্লিকেণ্ট ডিষ্ট্ৰিক্ট তো এপ্লিকেণ্টৰ জিলাটো দিব লাগিব তোমালোকৰ নিজৰ জিলা তোমালোকে দি দিবা তাৰপিছত ইয়াত আহিছে ব্লক নেম তো এতিয়া তোমালোকৰ যি ডেভেলপমেণ্ট ব্লক আছে সেই ব্লকৰ নামটো ইয়াত দিব লাগিব তো যেহেতু এই ক্যান্ডিডেটজন ৰহা ব্লকৰ আণ্ডাৰত হয় তেনে ক্ষেত্ৰত ৰহা বুলি দি দিলোঁ তাৰপিছত পুলিচ ষ্টেচনটো বাছি ল'ব লাগিব ইয়াত যেতিয়া ক্লিক কৰি দিবা ক্লিক কৰি দিলে তোমালোকৰ পুলিচ ষ্টেচনৰ লিষ্ট আহি যাব তাৰপিছত তোমালোকে ইয়াৰ পৰা বাছি ল'বা যে তোমালোকৰ পুলিচ ষ্টেচন কোনটো হয় ইয়াৰ পিছত আহিব নেম অফ LAC তো এতিয়া তোমালোকৰ যি LAC হয় অৰ্থাৎ তোমালোকৰ যি বিধানসভা হয় তাৰ নামটো ইয়াত দিব লাগিব ইয়াত যেতিয়া ক্লিক কৰিবা ক্লিক কৰি দিলে গোটেই অসমৰ LACৰ নাম ইয়াত আহি যাব তোমালোকৰ যোনটো LAC হয় সেইটো তোমালোকে দি দিবা তাৰপিছত ইয়াত আহিলে যে নেম অফ দা ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাষ্ট তো এতিয়া তোমালোকে কি কৰিবা যেহেতু তোমালোকে এতিয়াও BA কৰি আছা আৰু তোমালোকে শেহতীয়াভাৱে যোনখন ইনষ্টিটিউটৰ পৰা পাছ কৰি আহিছা ধৰি লোৱা তোমালোকে হায়াৰ সেকেন্ডাৰীৰ পৰা পাছ কৰি আহিছা তো হায়াৰ সেকেন্ডাৰীৰ যোনখন কলেজ হয় সেই কলেজৰ নামটো তোমালোকে ইয়াত দি দিবা আৰু তোমালোকে লাষ্ট এক্সামিনেশ্যন পাছ কি কৰিলা হায়াৰ সেকেন্ডাৰী পাছ কৰিছা সেইটো তোমালোকে ইয়াত HS পাস্ট বুলি দি দিবা তাৰপিছত ইয়াত যে তোমালোকৰ শেহতীয়া এক্সামিনেশ্যনৰ যি পাছিং ইয়াৰ হয় সেইটো তোমালোকে ইয়াত দিবা ধৰি লোৱা তোমালোকে 2026তে পাছ কৰিছা তো তেনে ক্ষেত্ৰত তোমালোকে 2026 বুলি দি দিবা আৰু তোমালোকে যদি ধৰি লোৱা ৰহা হায়াৰ সেকেন্ডাৰীৰ পৰা পাছ কৰিছা অৰ্থাৎ তোমালোকে যোনখন ইনষ্টিটিউটৰ পৰা পাছ কৰিছা সেই ইনষ্টিটিউটৰ নামটো ইয়াত লিখি দিবা তাৰপিছত ৰোল নম্বৰ অফ দা লাষ্ট এক্সামিনেশ্যন পাছ তো তোমালোকৰ হায়াৰ সেকেন্ডাৰীত যিটো ৰোল নম্বৰ আছিলে অৰ্থাৎ তোমালোকে শেহতীয়াভাৱে যিটো এক্সাম পাছ কৰিছা সেই এক্সামৰ যি ৰোল নম্বৰ হয় সেইটো তোমালোকে ইয়াত দি দিবা এইখিনিতে তোমালোকক কৈ দিওঁ আৰু এটা কথা যে যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এবাৰ 3rd সেমিষ্টাৰ বা 5th সেমিষ্টাৰত পঢ়ি আছে বা 7th সেমিষ্টাৰত পঢ়ি আছে সিহঁতে শেহতীয়াভাৱে কি এক্সাম দিছিলে সেইটো দিব লাগিব কাৰণ কিছুমান কলেজে কি কৰিছে যে সিহঁতৰ যিসমূহ 3rd সেমিষ্টাৰৰ ষ্টুডেণ্টছ আছে বা 5th সেমিষ্টাৰৰ ষ্টুডেণ্টছ আছে সিহঁতক যেতিয়া ফৰ্মখন ফিল আপ কৰিব গৈছে তেনে ক্ষেত্ৰত সিহঁতক যদি 2nd সেমিষ্টাৰৰ ৰিজাল্ট দিয়া নাই ধৰি লোৱা তুমি এতিয়া 3rd সেমিষ্টাৰত পঢ়ি আছা তোমালোকৰ 2nd সেমিষ্টাৰৰ ৰিজাল্ট দিয়া নাই তেনে ক্ষেত্ৰত তোমালোকৰ লাষ্ট এক্সামিনেশ্যন পাছ যিটো হয় সেইটো BA ফাৰ্ষ্ট সেমিষ্টাৰ বুলি দিব দিছে আৰু লগতে কিমান চনত সেই ৰিজাল্টটো পাইছা তোমালোকে সেই ইয়াৰটো ইয়াত দিব দিছে আৰু তোমালোকৰ যি ফাৰ্ষ্ট সেমিষ্টাৰৰ বা এডমিট কাৰ্ডত যি ৰোল নম্বৰ আছে সেইটো ইয়াত দিব দিছে আৰু তোমালোকৰ ইয়াত নেম অফ দা ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাষ্ট যোনখন কলেজত তোমালোকে বৰ্তমানে পঢ়ি আছা যিসমূহ ছাত্ৰ ছাত্ৰী 3rd সেমিষ্টাৰ বা 5th সেমিষ্টাৰত পঢ়ি আছে সিহঁতৰ কথা কৈছোঁ যোনখন কলেজত তোমালোকে বৰ্তমানে পঢ়ি আছা সেইখন কলেজৰে নাম ইয়াত দিব কৈছে যিসমূহ ছাত্ৰ ছাত্ৰী ফাৰ্ষ্ট সেমিষ্টাৰৰ হয় সিহঁতে হায়াৰ সেকেন্ডাৰী ডিটেইলছ দিলে হ'ব আৰু যিসমূহে 3rd সেমিষ্টাৰ বা 5th সেমিষ্টাৰ হয় সিহঁতে যদি 3rd সেমিষ্টাৰত পঢ়ি আছে ফাৰ্ষ্ট সেমৰ ডিটেইলছটো বা 2nd সেমৰ ৰিজাল্ট যদি পাইছে 2nd সেমটো দিব পাৰে আৰু যিসমূহে 5th সেমিষ্টাৰত পঢ়ি আছে সিহঁতে হয়তো 4th সেমিষ্টাৰ বা 3rd সেমিষ্টাৰত দিব পাৰে যদিও মই তোমালোকক কৈছোঁ তোমালোকে এবাৰ কলেজৰ লগত কনফাৰ্ম হৈ ল'বা কলেজত সুধি ল'বা যে ইয়াত তোমালোকে কি দিব লাগিব তেনে ক্ষেত্ৰত কলেজে যিটো কয় সেইটোৱে তোমালোকে ফ'ল' কৰিবা ইয়াৰ পিছত আহিব ভোটাৰ ID অফ দা এপ্লিকেণ্ট সেইটো মেণ্ডেটৰী নহয় যদি তোমালোকৰ ভোটাৰ ID আছে তোমালোকে ইয়াত দি দিবা আৰু যদি নাই তেনে ক্ষেত্ৰত নালাগে তাৰপিছত তোমালোকৰ যি জিঅ'গ্ৰাফি লেভেল অৰ্থাৎ এইটো তোমালোকে কি কৰিবা আসাম বুলিয়ে দি দিবা তাৰপিছত ইয়াত কৈছে যে আৰ ইউ এ ৰিচিপিয়েণ্ট অফ ডক্টৰ বাণীকান্ত মেৰিট এৱাৰ্ড স্কুটাৰ যদি তুমি
ডক্টৰ বাণীকান্ত কাকতি বা চৰকাৰৰ ফালৰ পৰা স্কুটি পাইছিলা তেনে ক্ষেত্ৰত তোমালোকে ইয়াত য়েছ দি দিবা আৰু যদি নাই পোৱা নো দি দিবা। ইয়াৰ পিছত তোমালোকে কি কৰিব লাগিব, তোমালোকৰ যি বেংক পাছবুক হয় সেইটো ক্লিয়াৰ ফটো এটা ক্লিক কৰি আপলোড কৰি দিব লাগিব। তো ওপৰৰ গোটেইখিনি দি দিয়াৰ পিছত তোমালোকে কি কৰিবা, যেতিয়া ফাইলটো চিলেক্ট কৰিবা, চিলেক্ট কৰি দিয়াৰ পিছত তোমালোকে এনেকুৱা এখন ইণ্টাৰফেচ পাবা। ইয়াত ষ্টাৰ্ট আপলোড বুলি আহিব। তো ইয়াত তুমি ক্লিক কৰি দিবা। তো ক্লিক কৰিলে তোমালোকৰ যি বেংক ডিটেইলছ হয় সেইটো ইয়াত আহি যাব। তাৰপিছত তোমালোকে কি কৰিবা, এই যিখিনি টাৰ্ম এণ্ড কণ্ডিশ্যন আছে এইখিনি একচেপ্ট কৰিব লাগিব। গোটেইকেইটাত তোমালোকে এনেকৈ টিক কৰি দিবা। তো গোটেইখিনি টিক কৰি দিয়াৰ পিছত ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিবা। ছেভ এণ্ড নেক্সটত ক্লিক কৰিলে তোমালোকৰ যি ডিটেইলছ হয় সেইখিনি আকৌ ভেৰিফাই কৰিবলৈ আহিব। গোটেইখিনি ডিটেইলছ তোমালোকে চাই ল'বা ঠিকে আছে নে নাই। যদি গোটেইখিনি ডিটেইলছ ঠিকে আছে তেনে ক্ষেত্ৰত তোমালোকে কি কৰিবা, ছাবমিটত ক্লিক কৰি দিবা। তো ছাবমিটত ক্লিক কৰিলে তোমালোকে এনেকুৱাকৈ পেজ পাবা, অৰ্থাৎ তোমালোকক ৰিডাইৰেক্ট কৰা হ'ব বেলেগ এটা পেজলৈ। অকণ ৱেইট কৰি দিবা। ৱেইট কৰি দিলে তোমাৰ আধাৰ অথেণ্টিকেশ্যন আহিব। তো এতিয়া তোমালোকে কি কৰিবা, ইয়াত আধাৰ নম্বৰটো দি দিবা। আধাৰ নম্বৰটো দি দিয়াৰ পিছত চেণ্ড অ' টি পিত ক্লিক কৰি দিবা। চেণ্ড অ' টি পিত যেতিয়া ক্লিক কৰি দিবা এনেকুৱাকৈ ইণ্টাৰফেচ পাবা। তাৰপিছত এটা অ' টি পি আহিব তোমাৰ মোবাইলত, যোনটো মোবাইল নম্বৰ আধাৰৰ লগত লিংক হৈ আছে। তাৰপিছত সেই অ' টি পিটো ইয়াত ভৰাই ভেৰিফাই কণ্টিনিউত ক্লিক কৰি দিবা। তো অ' টি পিটো ভৰাই দিলোঁ, ভেৰিফাই এণ্ড কণ্টিনিউত ক্লিক কৰি দিম। তাৰপিছত তোমালোকৰ এনেকুৱাকৈ ইণ্টাৰফেচ আহি যাব আৰু ইয়াত লিখা থাকিব এপ্লিকেশ্যন ছেভড ছাকচেছফুলি বুলি। ইয়াৰ পিছত তোমালোকে ডেছবৰ্ডত গুচি যাবা। ডেছবৰ্ডত গুচি গৈ তোমালোকৰ যি এপ্লিকেশ্যন ফৰ্ম হয় সেইটো তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। আৰু এই এপ্লিকেশ্যন ফৰ্মখন লগতে তোমালোকে যোনখন ফৰ্ম কলেজৰ পৰা পাইছিলা এই দুইখন ফৰ্ম একেলগ কৰি লগতে ছাপৰ্টিং ডকুমেণ্টছসমূহ দি তোমালোকে কলেজত জমা দি দিবা। এই ভিডিঅ'ত দেখুৱালোঁ যে তোমালোকে কেনেকৈ এপ্লাই কৰিব পাৰিবা নিজৰ মোবাইলৰ পৰাই। নেক্সট ভিডিঅ'ত তোমালোকক দেখুৱাই দিম যে তোমালোকে ইজিলি কেনেকৈ নিজৰ মোবাইলৰ পৰাই তোমালোকৰ যি প্ৰিণ্ট কপি হয় সেইটো ডাউনলোড কৰিব পাৰিবা। তাৰ কাৰণে এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থোৱা। যদি তোমালোকে এই লিংকটো পোৱা নাই তেনে ক্ষেত্ৰত তোমালোকে কি কৰিবা, তোমালোকক কৈ দিওঁ যে তোমালোকে কলেজত যাবা, য'ত তোমালোকে পঢ়িছা তাত এজন নডেল অফিচাৰ থাকে। এই স্কিমৰ কাৰণে এজন নডেল অফিচাৰ দিয়া গৈছে, যিজনে তোমালোকৰ এই আঁচনিৰ কামসমূহ কৰিব। সেই নডেল অফিচাৰক তোমালোকে গৈ ক'বা যে মোৰ এপ্লাই লিংকটো পোৱা নাই এতিয়ালৈকে। তেনে ক্ষেত্ৰত তোমালোকক এই এপ্লাই কৰা লিংকটো এক্টিভেট কৰাই দিব। ইয়াৰ পিছতো যদি কোনোবাই কৰিব পৰা নাই বা তোমালোকৰ ডাউট আছে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিবলৈ নাপাহৰিবা। ধন্যবাদ। জয় অসম।